বৰপেটাৰত বিজেপিৰ বিশাল তিৰংকা যাত্ৰা শ শ পুৰুষ মহিলাই হাতে হাতে তিৰংকালৈ অংশগ্ৰহণ তিৰংকা যাত্ৰা দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন সমগ্ৰ দেশবাসীয়ে পালন কৰিব দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সাজু হৈছে দেশবাসী সাজু হৈ পৰিছে আৰক্ষীৰ প্ৰশাসন স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত 10 আগষ্টৰ পৰা স্বাধীনতা দিৱস উপলক্ষে পালন কৰা হৈছে তিৰংকা যাত্ৰা অংশস্বৰূপে বৰপেটা ৰোডতো ভাৰতীয় জনতা পাৰ্টি বৰপেটা ৰোড নগৰ মণ্ডলৰ উদ্যোগত উলিওৱা হয় বিশাল তিৰংকা যাত্ৰা বিজেপিৰ বৰপেটা ৰোড নগৰ মণ্ডলৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা বিশাল তিৰংকা যাত্ৰাই বৰপেটা ৰোড চহৰখনৰ মাজেৰে পৰিভ্ৰমণ কৰে এই বিশাল তিৰংকা যাত্ৰাত বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্তৰ শ শ পুৰুষ মহিলাই হাতে হাতে তিৰংকালৈ অংশগ্ৰহণ কৰে নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ হয় সমগ্ৰ দেশতে আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত যোৱা 10 আগষ্টৰ পৰা 59তম স্বাধীনতা দিৱস উপলক্ষে তিৰংগা যাত্ৰা কাৰ্যসূচী পালন কৰা হৈছে আৰু সেই অনুৰূপভাৱে আমি আজি ভাৰতীয় জনতা পাৰ্টি বৰপেটা ৰোড নগৰ মণ্ডলৰ উদ্যোগত বৰপেটা ৰোড চহৰৰ মাজমজিয়াত তিৰংগা যাত্ৰা কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এই কাৰ্যসূচী খুব ভালদৰে আমাৰ সাফল্যমণ্ডিত হৈছে আজিৰ এই তিৰংগা যাত্ৰাৰ যোগেদি আমি সমগ্ৰ দেশবাসীকে ৭৯তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল শ্বহীদ দেশখনৰ বাবে হৈছিলে তেওঁলোককো আমি গভীৰ শ্ৰদ্ধা নিবেদিছোঁ লগতে আমাৰ যিসকল সেনা জোৱান দেশখনৰ সুৰক্ষাৰ লগতে জনগণৰ সুৰক্ষাৰ স্বাৰ্থত কৰ্মত নিয়োজিত হৈ আছে তেওঁলোককো আমি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বৰপেটা ৰোড নগৰ মণ্ডল উদ্যোগৰ আজি তিৰংগা যাত্ৰা অনুষ্ঠিত কৰা হৈছে আৰু বীৰ স্বাধীনতা সংগ্ৰামী বীৰ মহাপুৰুষসকলক শ্ৰদ্ধাৰে সৰি আজি অনুষ্ঠান কৰা হৈছে প্ৰতিটো মণ্ডলৰ পৰা প্ৰতিটো ৱাৰ্ডৰ পৰা আজি এই মহিলাসমূহ 100 মান ভৰি গৈছে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিটো জিলাত প্ৰতিটো মণ্ডলত তিৰংগা যাত্ৰাৰ এক কাৰ্যসূচী হাতত লোৱা হৈছে তাৰে লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি বৰপেটা ৰোড নগৰ মণ্ডলৰ পৰা আজি এই তিৰংগা যাত্ৰাৰ আয়োজন কৰা হৈছিল আৰু এই তিৰংগা যাত্ৰাত স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টিৰ তথা বিভিন্ন স্তৰৰ মানুহে এতিয়া আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চাগতে আজিৰ এই দিনটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা এই কাৰণেই উদযাপন কৰা হৈ আছে যাতে আমাৰ স্বাধীনতা দিৱসৰ যিসকলৰ মহান ব্যক্তিৰ ত্যাগৰ বিনিময়ত আজি আমি এই স্বাধীনতা লাভ কৰিছিলোঁ আৰু যিসকল বীৰ জৱানৰ শ্বহীদৰ বিনিময়ত আমি স্বাধীনতা লাভ কৰিছিলোঁ তেওঁলোকক আমি আজিৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু অহা 15 আগষ্টত যাতে বৰপেটা ৰোডবাসী প্ৰতিটো ৰাইজে প্ৰতি ঘৰে ঘৰে তেওঁলোকে যেন ৰাতিপুৱা 7টাৰ পৰা 7:30 বজাৰ ভিতৰত যাতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে তাৰ কাৰণে আমি পৌৰসভাৰ ফালৰ পৰা তেওঁলোকক আহ্বান জনালোঁ